হেল্ল' এভৰিবডি ৱেলকাম বন্ধুসকল, পুনৰ এটা নতুন ব্লগলৈ আপোনালোক সকলোকে স্বাগতম জনাইছোঁ। আৰু আজি হৈছে বৃহস্পতিবাৰ, আৰু যিহেতু বৃহস্পতিবাৰ আজি বৰমাত বজাৰ আছে। সাধাৰণতে ৰবিবাৰ আৰু বৃহস্পতিবাৰে বৰমাত বজাৰ বহে। মই বহুত দিনৰ পৰা বৰমা বজাৰৰ কথা শুনি আছোঁ, আৰু মই মানুহক দেখোঁ যে বহুত দূৰৰ দূৰৰ পৰা বৰমা বজাৰত যায়। তাৰপিছত মই ভাবিলোঁ কি এদিন বৰমা বজাৰ যাই আহোঁ। আৰু বৰমা বজাৰৰ বিষয়ে মানে মই কিছুমান কথা এনেকুৱা শুনিছোঁ। প্ৰথম কথাটো শুনিছোঁ এইখন বজাৰ বহুত ডাঙৰ হয়। আমাৰ এইটো অঞ্চলৰ ভিতৰত সবাতোকৈ ডাঙৰ বজাৰ যদি ক'ৰবাত হয় সেইটো হৈছে বৰমাত। আৰু দ্বিতীয় বস্তু হৈছে কি বৰমা বজাৰত মানে নোপোৱা বস্তু নাই বুলি কয়, চব টাইপৰ বস্তু আপুনি পাব। আৰু লগতে আৰু এটা বস্তু হৈছে কি বৰমা বজাৰ যিহেতু বড়োলেণ্ডৰ এৰিয়াত পৰে, বহুত ওচৰে পাজৰে বহুত বড়ো মানুহ তালৈকে আহে। সেইকাৰণে যিবোৰ জনজাতীয় ট্ৰেডিশ্যনেল বস্তু যেনে শামুক হওক, যেনে মদ বনাবৰ কাৰণে যিটো বাখাৰ ব্যৱহাৰ কৰে, যিটো লোকেল আপং বনাবৰ কাৰণে বাখাৰ ব্যৱহাৰ কৰে, সেই বাখাৰ হওক বা বিভিন্ন ধৰণৰ শাক হওক, বিভিন্ন ধৰণৰ বনৰীয়া শাক পাচলি হওক বা বনৰীয়া আন কিছুমান বস্তু হওক, ফল মূল হওক বনৰীয়া, সেই সকলোবোৰ বস্তু বৰমা বজাৰত পোৱা যায়। আৰু বৰমা বজাৰ মই শুনিছোঁ চবতকৈ ফেমাছ হৈছে গাহৰিৰ কাৰণে। অভিয়াছলি বড়ো এৰিয়া হয়, গতিকে গাহৰিটো তাতে মেইন, মানে মাংস বুলি ক'লে গাহৰিয়ে সকলোৱে খায়, গতিকে গাহৰিৰ কাৰণে বোলে বহুত ফেমাছ। গতিকে আজি ভাবিছোঁ কি চাওঁ কেনেকুৱা হয় বৰমা বজাৰখন, আৰু মইতো চামেই, লগতে এই ভিডিঅ'টোৰ যোগেদি আপোনালোকে বৰমা বজাৰ চাব পাৰিব। গতিকে আহক আমি বৰমা বজাৰ চাওঁ। বন্ধুসকল, আজি আমি আহিছোঁ বৰমা বজাৰলৈ। এতিয়া আপোনালোক বৰমা বজাৰখন দেখাম। হৈছে হাইৱে, আৰু ইয়াৰ পৰা বৰমা বজাৰ আচলতে ষ্টাৰ্ট। এইবোৰ একদম প্ৰথমতে গছৰ পুলি চুলি কিবা কিনি আছে, মচি চচি আছে, আপোনালোকে চাব পাৰে। এইবোৰ চাওক, ৰুদ্ৰাক্ষ কিবা কিনি মাদলি চাদলি চব আছে ইয়াত। এইবোৰতো আছে। লগত বৰমা বজাৰ এটা বস্তু ভাল, ইয়াত কাঠৰ বস্তু পায়, বিচনা চিচনা টেবুল চেবুল আপুনি যদি আহে বৰমা বজাৰত আৰামত পাই যাব। এতিয়ালৈকেতো সেয়ে কৰি আছিলোঁ, এতিয়াহে আচল বজাৰত সোমাম। প্ৰথমখিনিত ইয়াত কাপোৰ চাপোৰহে আছিল। ময়ো আজি ফাৰ্ষ্ট আহিছোঁ বাৰু। বজাৰখনৰ এই প্ৰথম অংশটো মুখ্যতঃ কাপোৰ, চেণ্ডেল এনেকুৱা ধৰণৰ বস্তুবোৰ পোৱা যায়। বাচন বৰ্তন কিবা কিনিও আছে। আৰু এয়া চাওক, বাঁহৰ সা সৰঞ্জাম কিছুমান আহিছে। এইখন বজাৰত এইবোৰ ভাল, বাঁহৰ বস্তু বহুত ভাল কোৱালিটিৰ পোৱা যায়, কম দামতে পোৱা যায়। এয়া বাচন বৰ্তন আপোনালোকে চাব পাৰে। আৰু এয়া চাওক, গল্লা কেনেকৈ উলিয়াইছে, চচপেনটোত গল্লা ওলাই বহি আছে। মই পিছে নাখালোঁ বাৰু। আৰু এয়া জিলাপিৰ পৰা, খৰ্মাৰ পৰা, মানে বাজাৰ বুলি ক'লে মানে চব ওলাইছে ইয়াত। বৰমা বজাৰ বুলি ক'লে একদম লোকেল বস্তুখিনিৰ বেছি গুৰুত্বটো, সেইখিনি এবাৰ দেখাই আছোঁ আপোনালোকক। লোকেল মানুহখিনি ওচৰত আহি প্ৰথমতে দেখিলোঁ এয়া শামুক, এয়া শাক পাচলি ওলাইছে, শুকান মাছ, বিভিন্ন ধৰণৰ মাছ ইয়াত শুকাই লৈছে। আৰু এইবোৰ শাক পাচলি চাওক। অমিতাৰ ফুল কেনেকৈ খায় এইটো? ভাজি খায়, আচ্ছা। মই বোলো কি বস্তু। আৰু এই কাঠৰ টুকুৰাখন এইটো কি কি? অঁ, মাংস কাটা। মই বোলো কি বস্তু, চকে আছোঁ। এতিয়া আপোনালোকক দেখাই আছোঁ কিছুমান মদ বনোৱা বস্তু। এই বস্তুটোক কোৱা হয় বাখাৰ। ইয়াক আচলতে মদ বা আপং বনাওঁতে ব্যৱহাৰ কৰা হয়। আচলতে আপঙৰ নিচাটো বঢ়াবৰ কাৰণে ব্যৱহাৰ কৰা হয়। আৰু এয়া হৈছে পলু চাকৰা হিচাপত চবতকৈ বেছি ব্যৱহাৰ হয়। এতিয়া আমি আহিছোঁ মাছৰ মাৰ্কেটত, আৰু মাছৰ মাৰ্কেটতো চবতকৈ দেখাব লগা বস্তু হৈছে এই কুচিয়া চাওক। মানে বাকী মাছৰ মাৰ্কেটটো একে টাইপৰে হয় না, ইয়াত কেৱল কুচিয়া বা শিঙি মাছ এইবোৰ বস্তু বেছিকৈ ওলায়। এইটো ট্ৰেডিশ্যনেল, মানে জনজাতীয় মানুহবোৰে এইবোৰ বেছি প্ৰিফাৰ কৰেতো। আৰু এই মাৰ্কেটখনত আৰু এটা বস্তু ভাল কি, ইয়াত লোকেল হাঁহ মুৰ্গী এইবোৰ বহুত সস্তাতে পোৱা যায়। আৰু পূৰা কোৱালিটিটো আৰু কি ক'ম আৰু মুৰ্গীৰ ক্ষেত্ৰত। বাকী ইপিনে ছাগলীও আছে। এইখন মাংসৰ মাৰ্কেট আপোনালোকক দেখালোঁ। আৰু চবতকৈ ফেমাছ এই মাৰ্কেটখন হৈছে গাহৰিৰ বাবে। এয়া মই গাহৰিৰ মাৰ্কেটৰ পিনে আহিছোঁ। এইখিনি ঠাইত মানে কেৱল গাহৰিয়ে কৰা হয়, বেচা হয়। ইয়াত কমচে কম 20খনমান দোকান আছে, মানে এই বাৰটোত গাহৰিয়ে কৰা হয়। আৰু মই যিমান দূৰ শুনিছোঁ সেই হিচাপত এই মাৰ্কেটত, বৰমা মাৰ্কেটত একদিনত কমচে কম 1000 কিলো বা তাতকৈ ওপৰত গাহৰি বিক্ৰী হয়। আপোনালোকে চাব পাৰে, প্ৰত্যেকেইখন দোকানত এটা এটা গাহৰি কাটিছে। আৰু গাহৰিটো ওজনটো কম নহয় না। আৰু গাহৰিৰ মাৰ্কেটৰ পৰা ওলাই আহি আমি আহি পাইছোঁ চব্জি মাৰ্কেট। যিহেতু মোৰ চব্জি অলপ কিনিব লগা আছে, ইয়াত অলপ চব্জি কিনি লওঁ ৰ'ব।
এতিয়া চব এই পাৰ্টটোত আছে চব মাটিৰ বাচন বৰ্তন আৰু এইপিনে চাউল তাউলো আছে নাজানো মাটিৰ বাচনৰ লগত চাউল মছলা কিয় ৰাখছে মানে এই পাৰ্টটোত কিন্তু এই পাৰ্টটোত আচলতে মাটিৰ বাচন চাচন কিবা কিনি আছে যিবোৰ আপোনালোকৰ ঘৰুৱা কাম চামত ব্যৱহাৰ কৰিব পাৰে বা চাকি তাকি এইবোৰো পোৱা যায় আচলতে বৰমা মাৰ্কেটখনৰ এটা বস্তু ভাল যে গোটেইখিনি বস্তু একেবাৰে চিজিল কৰি থোৱা আছে য'ত গাহৰি পাব তাত গাহৰিয়ে য'ত মাংসয়ে তাতে মাছে য'ত লোকেল সামগ্ৰী হ'ব তাতে লোকেল সামগ্ৰীয়ে আৰু এই ঠাইখিনি হৈছে কাপোৰ ইয়াত বড়ো ট্ৰেডিশ্যনেল যিবোৰ কাপোৰ আছে সেইবোৰ আপোনালোকে আৰামত পাব কেৱল বড়ো ট্ৰেডিশ্যনেল বুলি নহয় বাকী কাপোৰবোৰো পাব আৰু মানে বজাৰখনত নাপাওঁ বস্তু নাই আৰু গোটেই পায় কিন্তু যেনেকৈ শুনিছিলোঁ যে দাম বহুত কম কিবাখিনি সিমানো নহয় আৰু ঠিক ঠাক কিন্তু বজাৰ বহুত ডাঙৰ চব পায় মানে কাপোৰৰ পৰা আপুনি বিচনাৰ পৰা লোহাৰ সামগ্ৰীৰ পৰা চব পাব তো এতিয়া মই বজাৰৰ পৰা ঘৰ আহি পালোঁ কিছুমান বস্তু বজাৰ চজাৰ কৰিলোঁ যেনেকুৱা যিখিনি শাক চব্জি লাগে সেইখিনিতো আনিলোঁ দুটামান অলপ বনৰীয়া শাক কিবা দুটামান পালোঁ সেইখিনিও আনিলোঁ আৰু লগতে অলপ জলফাই আৰু কি বুলি কয় হুকমা টেঙা মানে ৰবাব টেঙা আনিলোঁ আৰু কালিলৈকে ৰবাব টেঙা খাব লাগিব তো এইখিনিয়ে বজাৰ কৰিলোঁ আৰু বৰমা বজাৰখন গৈ ভাল লাগিলে কিন্তু এনেকুৱা নহয় যে বস্তুৰ দাম বহুত বেছি কম ঠিক ঠাক আৰু যদি আপোনাক লোকেল সাৰ নিদিয়া বস্তু লাগে তেতিয়াহ'লে আপুনি যাব পাৰে তাতে কাৰণ লোকেল বস্তু বহুত ওলায় নহ'লে দাম হিচাপত বাৰু বহুত কিবা এটা পাৰ্থক্য নাই বাকী আজিৰ ভিডিঅ'টোত এইখিনিয়ে আছিল আজিৰ বাবে এইখিনি ধন্যবাদ